মৰ্নিং ফ্ৰেণ্ডছ। তো আজি আমি অসম পুলিচৰ ফালৰ পৰা কেইটামান গুড নিউজ লৈ আহিছোঁ। মানে এটাকৈ তিনিটা গুড নিউজ আছে অসম পুলিচৰ ফালৰ পৰা। তো হয়তো বহুতে শুনি পাইছে আৰু যিসকলে শুনা নাই তাৰ কাৰণে কৈছোঁ। আমাৰ ফাৰ্ষ্ট গুড নিউজটো হ'ল যিটো আমাৰ কাৰেকশ্যন ডেট আছিল, সেই কাৰেকশ্যন ডেটটো পিছুৱাই দি এতিয়া চলি আছে। আমাৰ মানে যিখিনিয়ে এপ্লাই কৰিছে অলৰেডি এপ্লাই হৈ গৈছে অসম পুলিচৰ, মানে AV UB গ্ৰেড 4 বা SI এইখিনি পদৰ যিখিনি এপ্লাই কৰিছে তেওঁলোকে মানে 21 তাৰিখলৈকে কাৰেকশ্যন কৰিব পাৰিব। মানে 21 জানুৱাৰী 2026লৈকে কাৰেকশ্যন কৰিব পাৰিব। আৰু যদি কোনোবাই এপ্লাই কৰিম বুলি ভাবি কৰিব পৰা নাই, ডেট পাৰ হৈ গৈছে, মানে কিবা কাৰণত কৰা নাই, এতিয়া যদি কৰিম বুলি ভাবিছে তেনেহ'লে 22 জানুৱাৰীৰ পৰা কৰিব পাৰিব। 22 জানুৱাৰীৰ পৰা প্ৰায় আমাৰ 22 ফেব্ৰুৱাৰী মানে আকৌ এই মাহত দিলে আমাৰ অসম পুলিচৰ এপ্লাই কৰাৰ কাৰণে। আৰু আমাৰ যিসকলে আমাৰ মানে ছিনিয়ৰ হ'ব, মানে দাদাই হ'ব, আমাৰ ডাঙৰখিনিয়ে মানে অলপতে এপ্লাই কৰিব পৰা নাই। মানে কি হ'ল, সকলোৱে মানে ভাবি আছিলে, আমাৰ ফিল্টাৰে আছে তেনেকুৱা বহুত, মানে অলপ কি ভাবি আছিলে যে আমি বয়সটো মানে 2025ৰ 1 জানুৱাৰীৰ পৰা কাউণ্ট কৰিব। কিন্তু আমাৰ যেতিয়া এডভাৰ্টাইজমেণ্ট আহিছে তেতিয়া কি হ'ল, আমাৰ 1 জানুৱাৰী 2026 কাউণ্ট কৰিলে। কিন্তু এই ভেকেঞ্চিটো আহিছে ডিচেম্বৰতে, কিন্তু 26 মানে পৰাই নাই। তেতিয়া মানে 26 নাই পৰাতে মানে 26লৈকে কাউণ্ট কৰিছে। সেইখিনিৰ কাৰণে কিছুমান ল'ৰা ছোৱালী আমাৰ CM ছাৰক, হেমন্ত মামাক ৰিকুৱেষ্ট কৰিছিল মিটিঙত আহাতে। কিছুমান মানে ৰিকুৱেষ্ট কৰাতে আমি যোৱাকালি মানে CM ছাৰে লাইভত আহি এইটো একদম মানে ধুনীয়া এটা গুড নিউজ দি গ'ল যে আমাৰ অসম পুলিচৰ কাৰণে বয়সৰ সীমা এবছৰ বঢ়াই দিয়া হ'ল। মানে এতিয়া 18ৰ পৰা, আগত আছিল 18ৰ পৰা 25 বছৰলৈকে অসম পুলিচত বিলাকে এপ্লাই কৰিব পাৰিছিল। এতিয়া কি হ'ল, 18ৰ পৰা 26 বছৰলৈকে এপ্লাই কৰিব পাৰিব। আৰু আমাৰ OBCৰ কাৰণেতো 3 বছৰ ৰিলেকশ্যন আছে, এতিয়া 29 বছৰলৈকে এপ্লাই কৰিব পাৰিব। আৰু ST SC কাৰণে 5 বছৰ, মানে এনেকৈ মানে এবছৰ সময়সীমা বাঢ়ি গ'ল। কিন্তু ভাবিলে 3 বছৰ, OBC ইফালে এবছৰ, ST SC এবছৰ, এবছৰ, মানে এবছৰে বাঢ়িছে। মানে মেইন 25ৰ পৰা 26 হ'ল টো, আৰু যেনেকৈ আমাৰ OBC ST আছে তেনেকৈ 3 বছৰকৈ ৰিলেক্সেশ্যন। তো এইখিনিয়ে আছিল গুড নিউজ। বহুতে এপ্লাই কৰিব পৰা নাই, এতিয়া কৰিব পাৰিব। এইটো একদম মানে বহুত গুড নিউজ, কাৰণ যিসকলে এপ্লাইটো মানে এডভাৰ্টাইজমেণ্টটো চাই আশা এৰি দিছিল অসম পুলিচৰ, কিন্তু এইবাৰ কৰিব পাৰিব। তেওঁলোকৰ কাৰণে একদমেই গুড নিউজ হয় এইটো। যদি কোনোবাই তেনেকুৱা আছে তাক ভিডিঅ'খন পঠাই দিয়া আৰু এপ্লাই কৰিব পাৰিব 22ৰ পৰা। তো এপ্লাই কৰি ল'ব, আৰু যদি কাৰেকশ্যন কোনোবাই কৰিব লগা আছে 21ৰ ভিতৰতে কাৰেকশ্যন কৰি ল'ব। তো এইখিনি আছিল ক'ব লগা। আজি অসম চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে যে পুলিচৰ ৰিক্ৰুটমেণ্টৰ বয়স আমি 25 বছৰৰ পৰিৱৰ্তে 26 বছৰ কৰিম। অৰ্থাৎ এতিয়া নিম্নতম বয়স 18 বছৰ হ'ব, ঊৰ্ধ্বতম বয়স 26 বছৰ হ'ব। ইয়াৰ ফলত 1/1/2025 যোনে মোক বিচাৰিছিলে তেওঁলোকেও আবেদন কৰিব পাৰিব, আৰু 1/1/2026 হোৱা সকলেও আবেদন কৰিব পাৰিব। সহজ ভাষাত পুলিচত এপ্লাই কৰিবৰ কাৰণে হাইয়েষ্ট লিমিট, এজৰ ঊৰ্ধ্বতম সীমা আমি 25ৰ পৰা 26 বছৰলৈকে বঢ়াই দিছোঁ। ইয়াৰ সুফল মই ভাবোঁ আপোনালোকে লাভ কৰিব। আৰু পুলিচত আবেদনৰ সময়ো আমি 15 দিন বঢ়াই দিম, যাতে সকলো কেণ্ডিডেটে সোনকালে আৰু সময়মতে আবেদন কৰাত কোনো অসুবিধা নপৰে।